নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বায়োমেট্ৰিক আধাৰ কাৰ্ড সংক্ৰান্তত এটা ডাঙৰ খবৰ আহিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰিছে বায়োমেট্ৰিক আধাৰ কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ এটি ঘোষণা। যদি আপুনি বা আপোনাৰ পৰিয়ালত NRCত আবেদন কৰাৰ নম্বৰ নাথাকে তেতিয়াহ'লে আপুনি লাভ নকৰিব আধাৰ কাৰ্ড। আৰু এই প্ৰক্ৰিয়া কি বিতং তথ্য আপোনালোকক জনাব যত্ন কৰিম। যদি আপুনি NRCৰ সময়ত বায়োমেট্ৰিক দিছিলে, আপোনাৰ আধাৰ কাৰ্ডটো ব্লক কৰি ৰখা হৈছিলে, সেই আধাৰ কাৰ্ড আপুনি 1 মাহৰ ভিতৰত লাভ কৰিব। চলিত মাহতে এই আধাৰ কাৰ্ড মুকলি কৰি দিব চৰকাৰে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই সম্পৰ্কে আলোচনা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰ মান্তি হৈছে আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিয়াৰ বাবে। আৰু ইতিমধ্যে বহুতে হয়তো আপোনাৰ মোবাইলত NRCৰ বায়োমেট্ৰিক আধাৰ কাৰ্ডৰ মেছেজো আপোনালোকে লাভ কৰিছে। তো আপুনি আধাৰ কাৰ্ডটো আধাৰ এনৰোলমেণ্ট চেণ্টাৰত গৈ ডাউনলোড কৰিব পাৰিব, আপুনি আধাৰ কাৰ্ডটো লাভ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি আধাৰ এনৰোলমেণ্ট চেণ্টাৰ য'ত আছে তাতে আপুনি যাব লাগিব আৰু তাৰ পৰাহে আপুনি আধাৰ কাৰ্ডটো লাভ কৰিব পাৰিব। তো যাৰ কাৰণে আপোনাক এই ভিডিঅ'টো জনোৱা হৈছে, যদি আপুনি NRCত আবেদন কৰা নম্বৰ আপোনাৰ নাই তেতিয়াহ'লে কিন্তু আপুনি এই আধাৰ কাৰ্ডটো লাভ নকৰিব। আৰু এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। NRCৰ আবেদন নম্বৰ নাথাকিলে নাপাব নতুন আধাৰ। অসমত NRCৰ বাবে বন্ধ হৈ থকা প্ৰায় 9,55,00,000 লোকৰ আধাৰ কাৰ্ড চলিত মাহতেই মোকলাই দিয়াৰ বাবে পদক্ষেপ লোৱা হৈছে। ইয়াৰ পাছত নতুনকৈ অহা নাগৰিকসকলে অসমত আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম নহ'ব। দিছপুৰত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। তেওঁ কয় যে অলপতে হৈ যোৱা লখিমপুৰ কেবিনেটত বিপ্লৱ শৰ্মাৰ পৰামৰ্শ সম্পৰ্কে খৰচি মাৰি আলোচনা কৰিছিল। সেই কেবিনেটত ৰাজ্য চৰকাৰৰ অধীনৰ ভিতৰত থকা আটাইবোৰ পৰামৰ্শ ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত লৈছিল। গতিকে মুঠ 67টি পৰামৰ্শৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত আছে 52টা। এই আটাইকেইটা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে। আগন্তুক 3-4 মাহত, সপ্তাহত বা মাহত সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্যসকলৰ সৈতে সঘনে চৰকাৰে আলোচনাত বহিব। পৰামৰ্শসমূহ প্ৰথমে কাৰ্যকৰী কৰিবলৈ চৰকাৰে আগুৱাই যাব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যত বন্ধ হৈ থকা 9.55 লাখ আধাৰ কাৰ্ড মোকলাই দিয়াৰ বাবে চলিত মাহতেই কৰ্তৃপক্ষই জাননী জাৰি কৰিব। গতিকে তেওঁলোকে এই মাহৰ ভিতৰতে আধাৰ কাৰ্ডসমূহ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব। কিন্তু নতুনকৈ আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব। কেন্দ্ৰই এই অধিকাৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰক। সেই অনুসৰি 2014 চনৰ পৰা NRCৰ বাবে আবেদন নকৰা প্ৰাপ্তবয়স্ক লোকক আধাৰ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে পুংখানুপুংখভাৱে সকলো তথ্য অনুসন্ধান কৰিব। NRCত নাম থাকক বা নাথাকক, আবেদন কৰা নম্বৰটো থাকিলেই, দাখিল কৰিলেই আধাৰ লাভ কৰাটো সহজ হ'ব। যদিহে NRCত আবেদনেই কৰা নাই, তেনে লোকে 2014 চনৰ পাছতহে অসমত প্ৰৱেশ কৰা বুলি সন্দেহ হোৱাটো স্বাভাৱিক। অহা 1 অক্টোবৰৰ পৰা নতুন আধাৰ প্ৰদানৰ ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ। কেইখনমান জিলা প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড লাভ কৰিছে তেনে জিলাবোৰে। বৰপেটাত 103.74%, ধুবুৰীত 103.48%, মৰিগাঁৱত 101.76%, নগাঁৱত 100.48% লোকে আধাৰ পাইছে। গতিকে অতিৰিক্ত লোকসকল বিদেশী নে স্বদেশী সেয়া সন্দেহ কৰিবলগীয়া। 2014 চনত NRC উন্নীতিকৰণ আৰম্ভ হোৱাৰ লগে লগে বিদেশীৰ চিনাক্তকৰণ প্ৰক্ৰিয়া স্থবিৰ হৈছিল। সকলোৱে ধাৰণা কৰিছিল যে NRC প্ৰস্তুত হ'লেই বিদেশী নিজেই গুচি যাব লাগিব। কিন্তু NRC উন্নীতিকৰণ এটা পৰ্যায়ত স্তব্ধ হৈ গ'ল। কিন্তু সীমান্তৰে সন্দেহজনক বিদেশী প্ৰৱেশ কৰি আছে। বিগত 2-3 মাহত পৰ্যবেক্ষণ কৰি পোৱা গৈছে যে প্ৰতি মাহে 20ৰ পৰা 30 জন অবৈধ বাংলাদেশী অসমত প্ৰৱেশ কৰে। তেওঁলোকক সীমান্ত সুৰক্ষা বাহিনীয়ে কৰায়ত্ব কৰি পুনৰ উভতাই পঠিয়াইছে। কিন্তু ধৰা নপৰালৈকে নিশ্চয় অসমতে লুকাই আছে। এই লোকসকলে যাতে আধাৰ কাৰ্ড উলিয়াই ল'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কঠোৰ স্থিতি ল'ব বুলি প্ৰকাশ কৰিছে। অৱশ্যে ইতিমধ্যে আধাৰ কাৰ্ড লাভ কৰা লোকসকলৰ বংশ পৰিয়ালে বা NRCত আবেদন কৰা লোকসকলে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত জটিলতা নাথাকিব বুলিও মুখ্যমন্ত্ৰী স্পষ্ট কৰি দিয়ে। তো বন্ধুসকল, গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাৰ সৈতে শ্বেয়াৰ কৰা হৈছে। ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আপোনাৰ বন্ধু বান্ধৱীয়ে এই সংক্ৰান্তত অলপ এৱাৰ হ'ব পাৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।